নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজাদ চৌধুৰীৰ বাসগৃহ চৰকাৰে উচ্ছেদ কৰাক লৈ এতিয়া গৰজি উঠিছে এবিএমছু আজাদ চৌধুৰীৰ বাসগৃহ ভাঙি দিয়াটো চৰকাৰৰ আক্ৰোশমূলক কাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে এবিএমছুৱে লগতে এই যে ঘটনা সংঘটিত হৈছে সেই ঘটনাক তীব্ৰ গৰিহণা দিছে এবিএমছুৱে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এবাৰ এবিএমছৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আজাদ চৌধুৰীৰ বাসগৃহ উচ্ছেদক লৈ গৰজি উঠিছে এবিএমছু ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি আজাদ চৌধুৰীৰ সম্পত্তি ভাঙি দিছে চৰকাৰে নিৰ্বাচনৰ বাবে সাম্প্ৰদায়িক ৰাজনীতি কৰা অনুশীলন কৰিছে চৰকাৰে আৰু সংখ্যালঘু হোৱা বাবে আজাদ চৌধুৰীৰ গাঁঠ লগোৱা হৈছে বাংলাদেশীৰ লেবেল আজাদ চৌধুৰী যদি বাংলাদেশী তাৰ প্ৰমাণ দিয়ক চৰকাৰে এনেদৰে এবিএমছু এবাৰ গৰজি উঠিছে চৰকাৰৰ বিৰুদ্ধে যেটো আজাদ চৌধুৰীৰ বাসগৃহক উচ্ছেদ কৰা হৈছিল শৃংখল চলিহাৰ বিলাসিত সেনাৰ প্ৰতিবাদৰ পিছতে প্ৰশাসনৰ কঠোৰ সিদ্ধান্ত আৰু সেই সিদ্ধান্তৰ পিছতে গৰজি উঠিছে এবাৰ এবিএমছু যোৰহাটত আজাদ চৌধুৰীৰ বাসগৃহ ভাঙি পেলোৱাক লৈ উচ্ছেদ কৰাক লৈ এবাৰ গৰজি উঠিছে এবিএমছুৰ লগতে বিভিন্ন দল সংগঠন বিভিন্ন সংখ্যালঘু দল সংগঠন গৰজি উঠিছে যে আজাদ চৌধুৰী বাসগৃহ কিয় ভাঙি পেলোৱা হৈছে তেওঁ প্ৰকৃততে বাংলাদেশী যদি প্ৰমাণ দিয়ক চৰকাৰে আৰু সংখ্যালঘু লোক হোৱাৰ বাবে আজাদ চৌধুৰীৰ গাঁঠ লগোৱা হৈছে বাংলাদেশীৰ লেবেল আজাদ চৌধুৰীৰ বাসগৃহ ভাঙি পেলোৱাটো চৰকাৰৰ আক্ৰোশমূলক নীতি বুলি আখ্যা দিছে এবিএমছুৱে ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি আজাদ চৌধুৰীৰ সম্পত্তি ভাঙি দিছে চৰকাৰে নিৰ্বাচনৰ বাবে সাম্প্ৰদায়িক ৰাজনীতি কৰা অনুশীলন কৰিছে চৰকাৰে মুছলমান হোৱাৰ বাবে আজাদ চৌধুৰীৰ গাঁঠ লগোৱা হৈছে বাংলাদেশীৰ লেবেল আজাদ চৌধুৰী যদি বাংলাদেশী তাৰ প্ৰমাণ দিয়ক চৰকাৰে আজাদ চৌধুৰীৰ বাসগৃহ উচ্ছেদক লৈ গৰজি উঠিছে এবাৰ এবিএমছু আৰু লগতে আজাদ চৌধুৰীৰ বাসগৃহ ভাঙি পেলোৱাটো চৰকাৰৰ আক্ৰোশমূলক নীতি বুলি আখ্যা দিছে এবিএমছুৱে নহয় কেৱল ৰাজ্যৰ বিভিন্ন সংখ্যালঘু দল সংগঠনে ইতিমধ্যে যেটো প্ৰটেষ্ট কৰিছে বা এই যে ঘটনা সেই ঘটনাক তীব্ৰ সমালোচনা কৰিছে উশৃংখলে দাবী কৰাৰ বাবে আজাদ চৌধুৰী বাংলাদেশী হ'ব নেকি বুলিও ইতিমধ্যে আমছুৱেও প্ৰশ্ন উত্থাপন কৰিছিল আৰু প্ৰশ্ন উত্থাপন হৈছিল যেটো যোৰহাটৰ আজাদ চৌধুৰীৰ ঘৰ ভঙাক লৈ গৰজি উঠিছে এবাৰ সংখ্যালঘু লোকসকল আৰু একাংশ সংখ্যালঘুৱে এতিয়া ওলাই আহিছে তেওঁৰ বাবে ওলাই আহিছে আৰু ৰাজপথত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এবিএমছৰ তৰফৰ পৰা মন্তব্য আছে সেয়া আগবঢ়াইছো যোৰহাট চহৰৰ মাজমজিয়াত আজাদ চৌধুৰী নামৰ ব্যক্তিজনৰ বাসগৃহৰ ওপৰত অসম চৰকাৰৰ নেতৃত্বত যোৰহাট জিলা প্ৰশাসনে যি উচ্ছেদৰ দ্বাৰা তেওঁৰ ঘৰ বাৰী ভাঙি পেলাবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থা চৰকাৰখনৰ সাম্প্ৰদায়িক দমনমূলক আক্ৰমণমূলক এক স্বেচ্ছাচাৰী অনুশীলন বুলি আমি এবিএমছু অভিহিত কৰিছো আজি 2024 চনত মহামান্য উচ্চতম ন্যায়ালয়ে এনেকুৱা ধৰণৰ উচ্ছেদক লৈ এটা লেণ্ডমাৰ্ক জাজমেণ্ট দি কৈছে যে সাংবিধানিক ডিউ প্ৰচিডিউৰ ফলো নকৰাকৈ এনেকৈ কাৰোবাৰ বাসগৃহ যদি উচ্ছেদ কৰিব লগা হয় বা কাৰোবাৰ ষ্ট্ৰাকচাৰ যদি উচ্ছেদ কৰিব লগা হয় তাত সাংবিধানিক ডিউ প্ৰচেছ যদি তাত ফলো কৰা নহয় তেতিয়াহ'লে এই উচ্ছেদ প্ৰক্ৰিয়াৰ দ্বাৰা সংশ্লিষ্ট ব্যক্তিজনৰ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 21 নিশ্চিত কৰা বাসস্থানৰ মৌলিক অধিকাৰ ভংগ কৰে আৰু এয়া সম্পূৰ্ণভাৱে ভাৰতৰ যি নেচাৰেল জাষ্টিছৰ এটা পৰিপন্থী এটা ব্যৱস্থা কিন্তু আমি দেখিবলৈ পাইছো যে উক্ত জাজমেণ্টত কোৱা ধৰণে যে 15 দিনৰ আগতে নটিচ দিব লাগে ব্যক্তিজনক উচ্ছেদৰ মুখামুখি হ'ব লগা ব্যক্তিজনক এটা আপিলৰ এটা অধিকাৰ আছে এই সমূহ নচ্যাত কৰি আজি আধা ঘণ্টাৰ ভিতৰত আজাদ চৌধুৰী বাসগৃহৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছে ইয়াৰ দ্বাৰা আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে চৰকাৰখনে এয়া 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে সমগ্ৰ অসমতে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰাৰ এটা অনুশীলন আৰম্ভ কৰিছে এই ব্যৱস্থাখিনি আৰম্ভ কৰিছে আজি আজাদ চৌধুৰী বাসগৃহ ভাঙি দিয়া হৈছে আৰু তেওঁক লগোৱা হৈছে বাংলাদেশী লেবেল আমি চ্যালেঞ্জ কৰিছো সেই দল সংগঠনসমূহ যি দল সংগঠনসমূহে আজি কেইবাটাও দিন ধৰি যোৰহাট নগৰৰ বা যোৰহাটত প্ৰতিবাদ কৰি কৈছে যে আজাদ চৌধুৰী নামৰ ব্যক্তিজন বাংলাদেশী মানুহ যদি আজাদ চৌধুৰীয়ে কোনোবা চৰকাৰী মাটি দখল কৰিছে তেনেহ'লে তেওঁৰ মাটি আইনসন্মতভাৱে বেদখল মুক্ত কৰক সেই মাটি কিন্তু আজাদ চৌধুৰীক বাংলাদেশী লেভেল কিয় লগোৱা হৈছে ইয়াৰ এটা কথা স্পষ্ট হৈ পৰিছে যে আজি দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত মানুহক উচ্ছেদ কৰা হৈ আছে আৰু বাংলাদেশী লেভেল লগোৱা হৈ আছে একেই কাণ্ড চৰকাৰখনে যোৰহাটতো আজাদ চৌধুৰীৰ সৈতে সংঘটিত কৰিছে আৰু অন্যায়মূলকভাৱে
অন্যায়মূলকভাৱে আজি আজাদ চৌধুৰীৰ বাসগৃহৰ ওপৰত চৰকাৰখনে বুলডোজাৰ চলাইছে। এয়া সম্পূৰ্ণভাৱে অসাংবিধানিক, অগণতান্ত্ৰিক আৰু আইনৰ শাসনৰ পৰিপন্থী এক ব্যৱস্থা। আমি সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজক এই ক্ষেত্ৰত মাৰ বান্ধি গণতান্ত্ৰিকভাৱে আজাদ চৌধুৰীৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনাইছো। আৰু ABMCও আজাদ চৌধুৰীৰ বিৰুদ্ধে চৰকাৰখনে সংগঠিত কৰা এই অন্যায়ৰ ক্ষেত্ৰত আমি আজাদ চৌধুৰীৰ কাষত শক্তিশালীভাৱে থিয় দিছো। আমি সেইসমূহ দল সংগঠন, যিসমূহ চৰকাৰৰ মদতপুষ্ট দল সংগঠনকো আমি চেলেঞ্জ কৰিছো, আমি প্ৰত্যাহ্বান জনাইছো যে আজাদ চৌধুৰী যদি বাংলাদেশী হয় তেনেহলে আপোনালোকে এসপ্তাহৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত যদি পাৰে আপোনালোকে প্ৰমাণ কৰি দিয়ক। আপোনালোকে আমি এটা সপ্তাহ সময় দিছো, আপোনালোকে প্ৰমাণ কৰি দিয়ক। যধে মধে মানুহক একমাত্ৰ মুছলমান আইডেণ্টিটিৰ বাবে বাংলাদেশী যি আপোনালোকে সজাব বিচাৰিছে এই ব্যৱস্থা বন্ধ কৰক। আৰু ইয়াৰ দ্বাৰা আমি এটা কথা স্পষ্টকৈ বুজাব বিচাৰিছো যে আজি আজাদ চৌধুৰীৰ লগত অন্যায় হৈছে, কালি অসমৰ যিকোনো গণতন্ত্ৰত বিশ্বাসী ব্যক্তিৰ বিৰুদ্ধে অন্যায় হ'ব। যিসকল ব্যক্তিয়ে চৰকাৰৰ এই স্বেচ্ছাচাৰী ব্যৱস্থাৰ সন্মুখত মূৰ দোৱা নাই, সেইসকল ব্যক্তিৰ বিৰুদ্ধেও চৰকাৰে এনেকুৱা ধৰণৰ আক্ৰোশমূলক ব্যৱস্থা গ্ৰহণ কৰিব। এয়া সংবিধানৰ প্ৰতি ভাবুকি আহিছে, দেশৰ আইনৰ শাসন ব্যৱস্থাৰ প্ৰতি ভাবুকি আহিছে। আৰু এই সময়ত আমি আটাই জংগীতকৈ জংগী গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী বা প্ৰতিবাদৰ বাবে ওলাই অহা সময়। এই সময়তো যদি আমি সংবিধান ৰক্ষাৰ এই যুঁজত আমি অৱতীৰ্ণ নহওঁ তেনেহলে আজাদ চৌধুৰীৰ দৰে কালি আৰু কোনোবা ব্যক্তি এই চৰকাৰৰ অন্যায়ৰ বলি হ'ব লাগিব।